ৰহাত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা লোক আস্থা আৰু সূৰ্য উপাসনাৰ মহাপৰ্ব ছট পূজাৰ তৃতীয় দিন সোমবাৰে ৰহা পুৰণা চাৰিআলি আৰু চাপৰমুখ মাৰোৱাৰীপট্টি স্থিত ছট পূজা ঘাটত ভক্তসকল উপস্থিত হৈ ঘাটত নিৰ্মিত বেদীৰ সন্মুখত পূজা অৰ্চনা কৰি ভগৱান সূৰ্যক সন্ধ্যা অৰ্ঘ্য অৰ্পণ কৰাৰ লগতে মহাপৰ্বৰ চতুৰ্থ তথা অন্তিম দিন মঙলবাৰে ভক্তসকল পুৱা 4 বজাত ঘাটত উপস্থিত হৈ পূজা অৰ্চনা কৰি পুৱা সূৰ্য ভগৱানক অৰ্ঘ্য অৰ্পণ কৰি চাৰিদিনীয়া মহাপৰ্ব ছট পূজা সমাপন কৰে। ঘাটত সমিতিৰ দ্বাৰা অনুষ্ঠিত কৰা হিয়াৰামঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ। সৰ্বপ্ৰথমে অসমবাসী ৰাজ্যলৈ শ্ৰী শ্ৰী ছট পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। ৰহা ছট পূজা উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ছট পূজা আয়োজন কৰা হৈছিলে। আজি অন্তিম দিন। তাৰ লগতে আমাৰ মাজৰ পৰা হঠাতে নাইকিয়া হোৱা মহানায়ক জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰখা হৈছিলে। চাৰিদিনীয়া কাৰ্যসূচী আজি অন্তিম দিন। আজি প্ৰাতঃ অৰ্পিত কৰাৰ লগে লগে আমাৰ যি চাৰিদিনীয়া কাৰ্যসূচী সমাপ্ত হ'ব।